Welcome to my blog. আজি আপোনালোকক আদৰণীয় কৰিছো। আজি ফাইনালি আজি যোৰহাট গৈ আছো আৰু বোকাঘাটৰ পৰা আজি ঘৰৰ বস্তু লৈ যাম আৰু আপোনালোককো আজি এই ব্লগটো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ব্লগ মোৰ লগতে আজি এই ব্লগটো আনন্দ লয়। ফাইনালি আমাৰ গাড়ী দুটা গাড়ী লোড কৰা হৈ গ'ল। আজি আমি ঘৰৰ বস্তু লোড কৰিলো আমি আৰু তেল এতিয়া বৰ্তমান আমি ইণ্ডিয়ান অইল পেট্ৰল পাম্পত তেল ভৰাই আমাৰ সম্পূৰ্ণ হ'ল তেল ভৰোৱা আৰু আপোনালোকক আজি এই ব্লগটোৰ মাজেদি আমি আজি যোৰহাট কোন জেগা গৈ আছো আপোনালোক সম্পূৰ্ণ আপোনালোকক ইয়াৰ মানে দৃশ্যবোৰ বা আপোনালোকক ঠাইবোৰ আপোনালোক উপভোগ কৰোৱাম আৰু আমি ফাইনালি নুমলীগড়ৰ ব্ৰিজৰ ওপৰত আৰু আমি এটা বৰ্তমান 4 লাইনত আহি আছো আৰু আপোনালোকেও আজি এই ব্লগটো যাতে শেষলৈকে আপোনালোকে উপভোগ কৰি থাকিব আৰু আপোনালোকে ক'ৰ পৰা আপোনালোকে এই ব্লগটো উপভোগ কৰিছে আপোনালোকে কমেন্ট কৰি আপোনালোকে জনাই থাকিব আৰু জনালে আমাক বহুত ভাল লাগে আৰু তেনেকুৱা নতুন যদি আপোনালোকে ব্লগ চাবলৈ হলে আপোনালোকে ৰাজীৱ ব্লগ আসাম এই পেজটো আপোনালোকে নেপাহৰিব আপোনালোকে ফলো কৰিবলৈ। আমি এটা বৰ্তমান আমি এটা কমা গাঁৱৰ ব্ৰিজৰ ওপৰত আছো যি নেকি 4 লাইনৰ ব্ৰিজ হয় আপোনালোকে নিশ্চয় আপোনালোকে চিনি পাইছে আৰু এই ব্লগটোৰ মাজেদিও আপোনালোকে ঠাই ব্লগ চিনি পাব। আজি মোৰ গাড়ীত দুজন এতিয়া লৰা বহি আছে আৰু এইকিজনক এই কাৰণে মই লৈ গৈছো আৰু ইখন গাড়ীটো দুজন আছে ঘৰৰ বস্তুবোৰ কিয় যোৰহাটত খালি কৰিব লাগিব আৰু যোৰহাটত আমি তেনেকৈ এতিয়া আমি কৰ্মচাৰী বা আমি কাম কৰা আমি মানুহ বিচাৰি পাব পাৰোঁ সেইকাৰণে আমি লগতে লৈ গৈছো আৰু আমি এতিয়া ফাইনেলি আমি এতিয়া বনগাঁও পালোহি। এয়া হৈ গ'ল বনগাঁৱৰ দৃশ্য আমি আৰু এইফালে মন কৰক এখন গাড়ী চাওক ছাইডত কেনেধৰণে নামি গুচি গ'ল আপোনালোকে নিশ্চয় আপোনালোকে দেখিছে এই ব্লগটোৰ মাজেদি আৰু কি কম আপোনালোকে ড্ৰাইভাৰৰ জীৱনটো বা ড্ৰাইভাৰৰ লাইফটো সহজ নহয় আৰু সাধাৰণো নহয় আৰু বহুত কিন্তু কঠিন হয় ক'বলৈ গ'লে আৰু বহুত ডেঞ্জাৰ কি কৰিব আমাৰ যেতিয়াই নেকি আমি ড্ৰাইভাৰ জীৱনটো আমি নিজক আমি আকোৱালি ল'লোঁ তেতিয়াৰ পৰা আমি নিজৰ কৰ্ম বুলি আমি আগবাঢ়ি যাবই লাগিব আৰু আমি ফাইনেলি এয়া চাওক দেৰগাঁৱৰ দৃশ্য হয় চাওক দেৰগাঁৱত আজি কিবা বিজেপি এজিপি কিবা মিটিং আছে আৰু সেইটো উদ্দেশ্যতে আজি চাওক দেৰগাঁও টাউনত আমি বহুত ভিৰ আমি পাইছোঁ আৰু এয়া চাওক সকলো ৰাইজ এই মিটিঙত আহিছে আৰু ইয়াত বিজেপি এজিপি কিবা মিটিং হৈছে তাৰ বিষয়ে যদি আপোনালোকে জানে আপোনালোকে এই ভিডিঅ'টোৰ মাজেদি আপোনালোকে কমেণ্ট কৰি জনাব পাৰিব আৰু চাওক এনেধৰণে আমি এতিয়াও বহুত আমি ভিৰ আমি দেখিছোঁ আৰু কিমান দূৰলৈকে আমি ইয়াৰ ভিৰ আমি দেখিও আমি এই ব্লগটোৰ মাজেদি আপোনালোকক দেখাই যাম আৰু চাওক আমি এতিয়া নেঘেৰিটিং পাইছোঁহি চাওক এই নেঘেৰিটিঙৰ দৃশ্য হয় আপোনালোকে নিশ্চয় চিনি পাইছে আপোনালোকে ইয়াৰ ঠাইডোখৰ আৰু ব্লগ আজি এই ভিডিঅ'টো যাতে আপোনালোকে শেষলৈকে উপভোগ কৰি থাকিব আৰু সঁচাই আমি আজি বহুত ভিৰ পালোঁ আমি দেৰগাঁৱৰ পৰা ভিৰ পাই বৰ্তমান আমি বালিজানলৈকে আমি এনেকৈ গাড়ী দেখিছোঁ আৰু যথেষ্ট আজি মিটিঙত গাড়ী আহিছে আৰু যথেষ্ট ভিৰ হৈছে আজি দেৰগাঁও এৰিয়াটোত আৰু আমি এতিয়া বালিজানত পাইছোঁহি বালিজানতে আমি সকলোৱে মানে খানা খাম আৰু আমাৰ লগত আৰু এখন গাড়ী আহি আছে সেই গাড়ীখনকো আমি ৰখিব লাগিব পিছফালে চাওক মোৰ চাইকেলটো এনেকৈ ওলমাই ৰাখিছোঁ ৰছী দি তাকো মন কৰি যাব লাগিব বাইচাঞ্চ যদি ছিগি যায় বহুত ৰিস্ক হৈ যাব আৰু ইপাৰে পাৰ হৈ যাব লাগিব মহাৰাজী বুলি এখন হোটেল আছে চাওক আজি সঁচাকৈ বহুত ভিৰ হৈছে আমি পাৰ হ'বৰ কাৰণে মানে চেষ্টা কৰি আছোঁ ইপাৰে আৰু সকলোৱে ইয়াতে আমি খানা খাই বৈ আমি আকৌ যোৰহাট ফালে আমি ৰাওনা হ'ব লাগিব আৰু আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনালোঁ আৰু ফাইনেলি আমি চাওক যোৰহাট ফালে ৰাওনা হৈ আছোঁ আৰু আপোনালোকে এনেকুৱা যদি ভিডিঅ' যদি চাবলৈ হ'লে আপোনালোকে মোৰ এই ফেচবুক পেজটো আপোনালোকে ফলো কৰি ল'ব আৰু আপোনালোকে সকলো ভিডিঅ' আপোনালোকে ইউটিউবতো চাবলৈ পাব আপোনালোকে ৰাজীৱ চিন্তে নামৰ চেনেলটো আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফাইনেলি আমি চাওক এয়া যোৰহাটৰ দৃশ্য আমি ফাইনেলি এতিয়া আকৌ টাউনৰ ফালে আমি সোমাই গৈ আছোঁ আপোনালোকে যাতে শেষলৈকে আপোনালোকে এই ভিডিঅ'টো উপভোগ কৰি থাকিব এয়া চাওক যোৰহাটৰ দৃশ্য হয় আপোনালোকে এই ব্লগটোৰ মাজেদি আপোনালোকে উপভোগ কৰিব পাৰিছে আৰু আজি আমি
বহুত মানুহ এনেকৈ দেখিছোঁ যাতে হোলীৰ কাৰণে আজি বহুত মানুহ বহুত আনন্দ লৈ আছে হোলী উপলক্ষে আপোনালোকে নিশ্চয় দেখিছে আৰু ফাইনেলি আমি এতিয়া বৰুৱা চাৰিআলিত পাইছোঁহি আৰু বৰুৱা চাৰিআলিৰ পৰা আমি ৰাইট সাইডে যাব লাগিব মানে মেডিকেল ফালে যাব লাগিব আৰু আমাক মালিকজনে কৈছিলে মানে জেল ৰুট বুলি আৰু আমি ফাইনেলি গম পোৱা হৈ গ'ল যে মেডিকেল ফালে যাব লাগিব আৰু আমি মেডিকেল নাপাওঁগে তাৰ আগতেই আমি আছে ঠাইডোখৰ আমি তাতে খালী কৰি দিম মানে ভাড়া ৰুম লৈছে আৰু আমি এতিয়া ফাইনেলি চাওক গাড়ী আমাৰ খালী হৈ আছে আপোনালোকক দেখাম ইয়াৰ দৃশ্যটো আপোনালোকে চাই থাকক আৰু মোৰ গাড়ীটো আগতে খালী হৈ গ'ল আৰু মোৰ লগত অহা গাড়ীখন এতিয়া বৰ্তমান খালী হৈ আছে আৰু আপোনালোকক দেখাই দিছোঁ ইয়াৰ দৃশ্যটো এক মহলৰ ওপৰত বস্তুবোৰ উঠাবলগীয়া হৈছে যথেষ্ট কষ্ট হৈছে মোৰ গাড়ীটো আগফালে ওলাই ৰাখিছোঁ দেখিছে ফাইনেলি আমাৰ যোৰহাটত খালী হৈ গ'ল আপোনালোকক এই ব্লগটোৰ মাজেদি দেখালোঁ আৰু যদিহে আপোনালোকে আৰু যদি তেনেকুৱা মোৰ ভিডিঅ' যদি চাবলৈ হ'লে আপোনালোকে এই ফেচবুক পেজটো আপোনালোকে ফলো কৰি ল'ব আৰু যদিহে আপোনালোকে ইউটিউবতো যদি চায় মোৰ সকলো ভিডিঅ' আপোনালোকে ইউটিউবতো চাবলৈ পাব আপোনালোকে ৰাজীৱ চিন্তে নামত মোৰ চেনেলটো আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তেনেকুৱা আপোনালোকৰ মাজত মই আৰু নতুন মই ব্লগ আৰু আপোনালোকৰ মাজত লৈ আহিম আৰু আজিলৈ সামৰণি মাৰিছোঁ বাই বাই